এ রাম হোমরে সমন্বিতে যেন দেখি ব্রহ্মকুণ্ড দখন কামুরি ঋষি ঝংকার যেন অকালান্ত জমে খেদি জানবি প্রত্যেক ভরিতে ভূমি যাই কাম্পি কাম্পি কৌকিকৰ আশ্ৰমক পাইলা মহাদেগে দেখি বিশ্বামিত্ৰ উঠি লন্ত হে হাতে ব্ৰহ্মদণ্ড ধৰি ভৈলন্ত বশিষ্ঠে দেখি আয়াকি কৰিলে গৰ্জন। এ ৰাম পুনৰ বিশ্বামিত্ৰ অধম দুৰ্জন মোৰ যজমানক ৰিলিত বৃত্তিছেদ কৰিলি প্ৰাণত দিলি হাত থাক ব্ৰহ্মদণ্ডে কৰোঁ তোৰ কৃষ্ণ মাধৱ কৃষ্ণ মাধৱ কৃষ্ণ। পৰম শ্ৰদ্ধাভাজন আজি আমাৰ এই ভকতি প্ৰসাদ মহাসত্ৰভাগী সভাপতি সম্পাদক সঞ্চালক প্ৰমুখ্যে বিভিন্ন দায়িত্বত থকা পাঠদান মাতি সমস্ত আৰু লগতে এই মহান অনুষ্ঠানটি সৰ্বদিশৰ পৰা অতি শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰি থকা বাপবান্ধ নাইমাতি সমস্ত সকলোৰে চৰণত আমি আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ। আজি আপোনাৰ সন্ত মহন্তৰ ভকত বান্ধৱ আইমাতি সমস্তৰ পৰা আমাৰ ওপৰত এই গুৰুজনাৰ অপূৰ্ব সৃষ্টি হৰিচন্দ্ৰ উপাখ্যানৰ এই দক্ষিণা দানৰ শেষ অংশ বশিষ্ঠ আৰু বিশ্বামিত্ৰৰ বক আৰু শৰালীৰ এই যুদ্ধ এই খণ্ডটি চিৰদংশ পাঠ আৰু এই পাঠৰ আৰ্থিক বিশ্লেষণ আগবঢ়াবৰ কাৰণে আমাৰ ওপৰত আজ্ঞা হৈছে। আমি এই দিশত সম্পূৰ্ণ অনভিজ্ঞ, আমাৰ জ্ঞানো সীমিত। আমাৰ মনত এনেকুৱাই ভাৱ হৈছে ক্ষুদ্ৰ পক্ষী বাঞ্চে যেন গতি গৰুৰৰ জানা কেহিমতো ভৰিল মোৰ অত্যন্ত। এইটো ক্ষুদ্ৰ পক্ষীয়ে গৰুৰৰ উৰণ দিবলৈ যেনেকুৱা বাঞ্ছা কৰে তেনেকুৱা আমাৰো মতি হৈছে। আমি গুৰুজনাৰ এই অনবদ্য সৃষ্টি হৰিচন্দ্ৰ উপাখ্যানৰ সৰলীকৰণ কৰিবলৈ যোৱাটো ধৃষ্টতা মাথো তথাপি ভকতৰ আজ্ঞা ভগৱন্তৰ আজ্ঞা। এতিয়া আপোনাৰ খবৰ ৰাজ্যভাগী সেইটো ধাৰ্য কৰি প্ৰভু ভগৱন্তৰ চৰণত একান্ত মনে মন নিৰ্দিষ্ট কৰি ভগৱন্তই হৃদয়স্থিত হৈ যেনেকৈ পাব সেইমতে আমি এই গুৰুজনাৰ এই অনবদ্য সৃষ্টিৰ কিছু অংশ
মাত্ৰ আমাৰ মনৰ ভাৱ হিচাপে প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। এই পবিত্ৰ কৰ্মটি কৰিবলৈ যোৱাৰ আগমুহূৰ্তত আমি প্ৰভু ভগৱন্তৰ চৰণলৈ আপোনালোকক গুণী জ্ঞানী সন্ত মহন্তক বাক্যান্ত পাই মাতি সমাজৰ যোগেদি মাধৱ পুৰুষৰ এক মহান বাণীৰে সেৱা ধৰা হৈছে। কৃষ্ণ নমো ৰাম কৃষ্ণ হৰি নাৰায়ণ নিৰঞ্জন নমো দেৱ দেৱকী আমি তোমাৰ চৰণে নমে মাগো প্ৰভু ভকতি প্ৰসাদ মাগো প্ৰভু ভকতি প্ৰসাদ। কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ ৰাম। মানৱ ইতিমধ্যে এই হৰিচন্দ্ৰ উপাখ্যানৰ আৰম্ভণিৰ পৰা গুণী জ্ঞানী আমাৰ বিশ্লেষক বা সমস্তই অতি সুন্দৰভাৱে এই হৰিচন্দ্ৰ উপাখ্যানটি এই অংশলৈকে অতি সুন্দৰভাৱে স্বৰ্গলৈ গতি কৰিলে। অন্যহাতে বশিষ্ঠ মুনিয়ে এওঁ আছিল বিশ্বামিত্ৰ ৰজাৰ কুলগুৰু। তেওঁ সেই যজ্ঞ শেষ কৰি হৰিচন্দ্ৰক ৰজাক এই ৰাজ্যতে এৰি তেওঁ ভগৱন্তৰ স্তুতি কৰিবৰ কাৰণে এই ৰাজ্যৰ পৰা আঁতৰি গৈ গংগাৰ জলত তেওঁ অভ্যন্তৰত প্ৰৱেশ কৰি 12 বছৰ কাল তেওঁ একান্ত মানে ভগৱন্তক স্তুতি কৰিলে। একান্তৰত এই স্তুতি সমাপ্ত কৰি তেওঁ এই জলৰ মাজৰ পৰা ওলাই আহি ইতিমধ্যে তেওঁ এই সমাধিৰ পৰা আহি তেওঁ এই অযোধ্যালৈ গতি কৰিলে। অযোধ্যাত আহি তেওঁ দেখিলে গোটেই ৰাজ্য শূন্য, কোনো প্ৰজাগণৰ চিহ্ন নাই, কোনো পশু পক্ষী আদি কোনো বস্তুৱেই তেওঁ ইয়াত নেদেখিলে। গতিকে তেওঁ অতিশয় আচৰিত হ'ল, পলৰি গ'ল। এতিয়া সেই সময়তে তেওঁৰ কেইগৰাকীমান শিষ্য আহি তেওঁক প্ৰণাম কৰিলেহি আৰু তেওঁৰ শিষ্যসমূহৰ মুখেদি জানিব পাৰিলে যে বিশ্বামিত্ৰ ঋষিয়ে অতি ক্ৰূৰভাৱে এই বিশ্বামিত্ৰক এই ৰাজ্যৰ পৰা খেদিলে আৰু দক্ষিণাৰ কাৰণে তেওঁ পত্নী পুত্ৰ আৰু নিজকো চণ্ডালৰ হাতত বিক্ৰী হ'ল। পত্নীক তেওঁ ব্ৰাহ্মণৰ হাতত বিক্ৰী কৰি পেলাই তাৰ দ্বাৰা তেওঁ দক্ষিণা সমস্ত ধন তেওঁ আদায় দিলে আৰু শেষান্তৰত তেওঁ সৈন্যৰ ফলত স্বৰ্গলৈ প্ৰত্যেক সকলো প্ৰজা সমন্বিতে তেওঁ স্বৰ্গলৈ গতি কৰিলে। গতিকে ৰাজ্য শূন্য হৈ গ'ল। যেতিয়া বশিষ্ঠই
এই বিশ্বামিত্ৰৰ প্ৰতি তেওঁ অতিশয় ক্ৰোধান্বিত হৈ পৰি বিশ্বামিত্ৰই বশিষ্ঠৰ এক পুত্ৰক নিধন কৰিছিল আৰু বৰ্তমান তেওঁৰ যি অন্নদাতা যজমান এই হৰিশ্চন্দ্ৰক ইমান কষ্ট দি তেওঁ একান্তৰ হৰিশ্চন্দ্ৰ স্বৰ্গলৈ গুচি গ'ল। তেওঁৰ এই যজমান অন্নদাতা তেওঁ এই সমস্ত আৰ্জনৰ পথ নাইকিয়া কৰিলে কাৰণে বিভিন্ন কথা চিন্তা কৰি তেওঁ এই বিশ্বামিত্ৰৰ প্ৰতি অতি ক্ৰোধান্বিত হৈ পৰিল। বশিষ্ঠৰ ওচৰলৈ তেওঁ গতি কৰিলে। আমি এতিয়া পাঠৰ মাজত কৃষ্ণ বশিষ্ঠ ঋষিয়ে হাতত ব্ৰহ্মদণ্ড ধৰি অতিশয় ক্ৰোধান্বিত হৈ তেওঁ বশিষ্ঠৰ আশ্ৰমলৈ বুলি গতি কৰিলে। বশিষ্ঠ ধুমে সমন্বিত যেনে দেখি ব্ৰহ্মকুণ্ড দৰ্শন কামুৰি দেখিছো কাৰণটো মন্দ। বশিষ্ঠ দেখি ইমানেই ক্ৰোধান্বিত হৈ পৰিছে, তেওঁ গোটেই শৰীৰ যেন অগ্নিকুণ্ডৰ দৰে একেবাৰে জ্বলি উঠিছে। তেওঁ গাত মুখ কামুৰি মূৰ জোকাৰি অতিশয় ক্ৰোধান্বিত হৈ পেলাই সেই বশিষ্ঠৰ আশ্ৰমৰ ফালে গতি কৰিলে। যেন কালান্তক যেনে খেদি জান্ত জাম্পি প্ৰত্যেক ভৰিতে ভূমি যায় কম্পি কম্পি। কালান্তক জমে যেনেকে খেদি যায়, এইদৰে তেওঁ এই বিশ্বামিত্ৰৰ আশ্ৰমৰ ফালে অতিশয় ক্ৰোধান্বিত হৈ দৌৰি যেনেকে নিচিনা হৈছে। প্ৰত্যেক ভৰিৰ ভূমি যায় কম্পি কম্পি যায়। তেওঁ যি এই ক্ৰোধান্বিত ভৰিৰ খোজত যেন গোটেই ধৰণে কঁপি যোৱাৰ নিচিনা হৈছে। এনেকুৱা ধৰণে অতি ক্ৰোধান্বিত হৈ পেলাই তেওঁ বিশ্বামিত্ৰৰ আশ্ৰমৰ ফালে গতি কৰিলে। কৌশিকৰ আশ্ৰম পাৰিলে মহাবেগে দেখি বিশ্বামিত্ৰ উঠিলন্ত হৈছে। কিছু সময় পিছত তেওঁ এই বিশ্বামিত্ৰৰ এই আশ্ৰমক পালগে আৰু বিশ্বামিত্ৰই বশিষ্ঠক দেখাৰ লগে লগে তেওঁ এই আশ্ৰমত তেওঁ বহাৰ পৰা তেওঁ উঠিল। এওঁলোক দুইজনেই আগৰ পৰা এক শত্ৰুতা ভাৱ আছিল, যদিও দুইজনেই ঋষি, কিন্তু ক্ৰোধ সম্বৰণ দুইজনে কৰিব পৰা নাই। এজনৰ সিজনৰ প্ৰতি এক শত্ৰুতা ভাৱ তেওঁলোকৰ আগৰ পৰাই আছিল। সেইকাৰণে ইতিমধ্যে বিশ্বামিত্ৰই বশিষ্ঠৰ বহুতখিনি অনিষ্ট কৰা বুলি ইয়াত আমি পাইছোঁ। গতিকে দেহান্তৰত তেওঁৰ সম্পূৰ্ণ যি জীৱিকাৰ উপায়, তেওঁ যজমানকো তেওঁ ইমান কষ্ট দি পেলাই পিছত তেওঁ নিজৰ কন্যাপুৰত স্বৰ্গলৈ গতি কৰিলে। গতিকে তেওঁ অতিশয় ক্ৰোধান্বিত হৈ আছে। হাতে ব্ৰহ্মদণ্ড ধৰি ভৈলন্ত সন্ধান বশিষ্ঠে দিশে আহি কৰিলা গৰ্জন। বিশ্বামিত্ৰে তেওঁক দেখাৰ লগে জানিছেই, কাৰণ তেওঁ বশিষ্ঠ যে এই হৰিশ্চন্দ্ৰ ৰজাৰ কুলগুৰু, আৰু তেওঁ হৰিশ্চন্দ্ৰ ৰজাৰ যিটো গতি কৰিলে, সেই কাৰণে এওঁ যে অতিশয় ক্ৰোধান্বিত হ'ব, তেওঁৰ প্ৰতি শত্ৰুতা আচৰণ কৰিব, সেই কথা বিশ্বামিত্ৰ অতি সুন্দৰভাৱে বুজি পায়। যেতিয়াই তেওঁৰ ওচৰলৈ তেওঁৰ আশ্ৰমলৈ বিশ্বামিত্ৰ অতি ক্ৰোধান্বিত হৈ ঘেৰি আহিছে তেওঁ, গতিকে তাৰ যিটো পৰিণতি সেইটো তেওঁ বুজি পাইছে। বুজি পাই পেলাই তেওঁ হাতত ব্ৰহ্মদণ্ড লৈ পেলাই সাজু হৈছে, কাৰণ তেওঁ জানিছে বিশ্বামিত্ৰে তেওঁৰ বিভিন্ন ধৰণৰ কটু কথা শুনাব বা আক্ৰমণ কৰিব। গতিকে তেওঁ বিশ্বামিত্ৰ বশিষ্ঠক দেখাৰ লগে লগে হাতত
এই ব্ৰহ্মদণ্ড লৈ পেলাই তেওঁ সাজু হ'ল। বশিষ্ঠে দেখি আহি কৰিলে গৰ্জন। লগে লগে বশিষ্ঠই এই বিশ্বামিত্ৰক দেখি উদ্ধত গৰ্জন কৰিবলৈ আৰম্ভ কৰিলে। পুনৰে বিশ্বামিত্ৰ অধম দুৰ্জন, মূৰ যজমানক কৰিলে কৈছন। এই দুৰ্জন বিশ্বামিত্ৰ, তই মোৰ যি যজমান, মোৰ যি অন্নদাতা, এই বশিষ্ঠক তই ধ্বংস কৰিলি, এই ৰাজ্যৰ পৰা তেওঁক উচ্ছেদ কৰিলি। এইবুলি তেওঁক বিভিন্ন ধৰণে এই বিশ্বামিত্ৰৰ প্ৰতি গৰ্জন বা অনুমানিত হৈ তেওঁ বাক্য ক'বলৈ আৰম্ভ কৰিলে। বৃত্তি ছেদ কৰিলি প্ৰাণতো দিলি হাত, থাক ব্ৰহ্মদণ্ডে কৰো তোৰ ওপৰত ক্ৰন্ধ পাত। যে মোৰ বৃত্তি ছেদ কৰি দিলে, মই এই হৰিচন্দ্ৰ ৰজাৰ ৰাজ্যত থাকি বিভিন্ন ধৰণৰ পূজা পাতল কৰি মোৰ জীৱন নিৰ্বাহ কৰি আছিলোঁ। কুলগুৰু তেওঁলোকৰ দ্বাৰাই মোৰ জীৱিকা হেৰি হৈছিল। গতিকে সেই মোৰ বৃত্তিটো তই কৰিলি, মোৰ যি এই জীৱন নিৰ্বাহৰ সমস্ত সাধন তই ধ্বংস কৰি দিলি। গতিকে মোৰ তই প্ৰাণত হাত দিয়া নিচিনা হ'ল। গতিকে তোক মোৰ এই ব্ৰহ্মদণ্ডৰ দ্বাৰা তোৰ কণ্ঠপাতটোৰ মৃত্যু মই ঘটাবলৈ আহিছোঁ। গতিকে তই এইদৰে বশিষ্ঠ ঋষিয়ে বিশ্বামিত্ৰক দেখি বিভিন্ন ধৰণে তৰ্জন গৰ্জন কৰিবলৈ আৰম্ভ কৰিলে। কৃষ্ণ 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 কৃষ্ণ। এ ৰাম শুনি বিশ্বামিত্ৰ পুঢ়ে যাজল মান, চকু পকাই বশিষ্ঠক দিলা ধান। এবু এদিনাৰ মতে মোক দি আহিলি, হেন ধৰে নযাইবি আজি আমাক পালি। কাহাৰো আগত আখি কৰ আৰম্ভতি, অখানিতে কথা ক আজি ভাংগু আজি মতি। তিনি লাও আজি মূৰ মনি খাই বুজ, দেশক আজি তোৰ মোৰ যুঁজ। হে ৰাম শুনি বশিষ্ঠৰ কোপে নকয় প্ৰাণে, লৱৰন্দে দণ্ডে কোব বৈকালা সন্ধানে। বিশ্বামিত্ৰে এটা কৰো আহিলে দণ্ড পাতি, অন্য কোবা কুবি লগাইলে কয়াতি। আন্দোলে ঘনে ঘনে ভূমি লৰে, অথা কথিক কৰি দণ্ড পাৰে। অগণি কণিকা নিকা লয় জাত জাত, অসম্য কাৰ শুনি ব্ৰজত ব্ৰজপাত। কৃষ্ণ কৃষ্ণ মাধৱ কৃষ্ণ। এইদৰে যেতিয়াই বশিষ্ঠই বিশ্বামিত্ৰৰ প্ৰতি বিভিন্ন ধৰণৰ প্ৰতিবাক্য কৈ তৰ্জন গৰ্জন কৰিবলৈ আৰম্ভ কৰিলে,
বিশ্বামিত্ৰই এই ধৰণে বহুতো কথা শুনি পেলাই তেওঁ অতিশয় ক্ৰোধান্বিত হৈ পৰে। দুয়োজনে তপোবলত অতিশয় বলীয়ান, প্ৰত্যেকজনৰে মূৰত মহাশক্তি আহৰণ কৰি আছে। গতিকে তাৰ উপৰি দুয়োজনেই পূৰ্ব শত্ৰুৰ দৰে ইজনে সিজনক দেখাৰ লগে লগে দুয়োজনে ক্ৰোধত জ্বলি পৰি মৰে। তাতে যেতিয়া বশিষ্ঠই আহি পেলাই তেওঁৰে আশ্ৰমত তেওঁক যেতিয়া এনেকুৱা ধৰণৰ কটু কথা ক'লে, তেওঁক প্ৰাণে মৰাৰ ভাবুক দিলে, তেতিয়া বিশ্বামিত্ৰেও ক্ৰোধত এই বশিষ্ঠৰ প্ৰতি ক্ৰোধত অতিশয় জ্বলি পৰি উঠিলে। চক্ষু পকাই বশিষ্ঠক দিলা সংবিধান। তেওঁ কম নহয়, বশিষ্ঠই যেনেকৈ তেওঁক বিভিন্ন ধৰণৰ কটু কথা শুনিছে, তেওঁ শুনি পেলাই তেওঁ অতিশয় ক্ৰোধান্বিত হৈ এই বশিষ্ঠৰ প্ৰতিও সেই ধৰণে তেওঁ কটু কথা শুনাবলৈ সাজু হৈছে। মোকো খেদি আহিলে ফেন ফেৰে নাযায় যি আজি আমাকো কালি। আগৰ দৰে বশিষ্ঠ কৈছে যে আগৰ দৰে তই মোক এনেকৈ তই ক্ৰোধান্বিত হৈ খেদি আহিছ, গতিকে তোক আজি মই সহজে এৰি নিদিওঁ। ফেন ফেৰে নাযায়বি আজি আমাকো জোংকালে, মোক তই জোকাই লৈছ, গতিকে তোক আজি সহজে মই এৰি নিদিওঁ। এই ধৰণে বিভিন্ন প্ৰকাৰে তেওঁ গৰ্জন কৰিবলৈ আৰম্ভ কৰিলে বিশ্বামিত্ৰই। কাহাৰ আগত ৰাতি কৰ ৰস্পতি খানিত কথা কওঁ আজি ভাংগু আতি নদী। কাৰ আগত ইমান দম্ভ অহংকাৰ কৰিবলৈ আহিছে যে মোৰ তই এই যি পৰাক্ৰম, সেই পৰাক্ৰম তই বুজি পোৱা নাই। ধৰক অকণমান সময় ৰ, তই মোৰ শক্তিৰ উমান পাবি। মই তোৰ এই যি তই গৰ্জন কৰিছে সমস্তকে মই নাশ কৰিম। এতিয়া তোৰ এই যি অহংকাৰ, এই অহংকাৰক মই অতি সহজে নাশ কৰিম। মই এতিয়া কিমিলাও আজি মোৰ মুনি খাই বুজ, ইদকে দেখক আজি তোৰ মোৰ যুঁজ। যে মই কি কৰিব পাৰো তই চাই ল, যে মোৰ যি শক্তি মণিকাই হ'ল এক অহংকাৰ সূচক শব্দ, যে মই কিমান শক্তিশালী, সেই শক্তিৰ কথাটো তই এতিয়া বুজি পাবি ৰ। যে মোক তই জোকাই লৈছ, গতিকে মোৰ এই শক্তিৰ উমানটো কেতিয়া মই দিম। ইদকে দেখক আজি তোৰ মোৰ যুঁজ, গোটেই এই জগতেই তোৰ আৰু মোৰ এই যুঁজ আজি দেখিব। কাৰণ বিশ্বামিত্ৰই যাতে বশিষ্ঠ এক মহান, তেওঁ তপোবলৰ মহিয়ান হৈ আহিছে। গতিকে তেওঁ গোটেই জগতেই তোৰে মৰে এই মহাযুঁজ আজি দেখিব। গতিকে মই তোৰ এই সম্পূৰ্ণ অহংকাৰ মই নাশ কৰিম বুলি বিশ্বামিত্ৰই বশিষ্ঠক কৈছে। শুনি বশিষ্ঠৰ কোপেন সহৰে প্ৰাণে, লৰ অন্ধে দণ্ডে কোব বসাই লেখন। এইদৰে যেতিয়া বিশ্বামিত্ৰই তেওঁৰ প্ৰতি বিভিন্ন ধৰণৰ প্ৰতিবাক্য অহংকাৰ সূচক কথা ক'বলৈ আৰম্ভ কৰিলে, এই বশিষ্ঠ ৰৈ থাকিব নোৱাৰে। এনেই তেওঁ ক্ৰোধত তেওঁক খেদি আহিছে, তাতে আকৌ এই বিশ্বামিত্ৰই তেওঁৰ প্ৰতি আকৌ নানা ধৰণৰ প্ৰতিবাক্য কৰি পেলাই তেওঁক উচতাই তুলিছে। গতিকে তেওঁ কি হ'ল, ৰ'ব নোৱাৰে। তেওঁ ক্ৰোধত তেওঁ তেতিয়া ৰ'ব নোৱাৰে। তেওঁৰ মনত সেই বিশ্বামিত্ৰৰ কথাখিনি তেওঁ সহ্য কৰিব নোৱাৰিলে। তেওঁ ইমান অহংকাৰ সহ্য কৰিব নোৱাৰিলে। কি কৰিলে, লৰ অন্ধে দণ্ডে কোব বৈঠাই লেখন। লৌৰি গৈ পেলাই বশিষ্ঠ তেওঁ এই ব্ৰহ্মদণ্ডৰে বিশ্বামিত্ৰ শুনি বশিষ্ঠৰ
লৰন্তে দণ্ডকোব বসাইলে সম্পূৰ্ণ কৰি পেলাই বিশ্বামিত্ৰক কৃষ্ণই তেওঁ এই ব্ৰহ্মদণ্ডৰে তেওঁ কোব মাৰি গৈ পেলাই বিশ্বামিতে তাপৰো আহিলে দণ্ড পাতি অন্য কোবা কবি লগাইলে কবাতি। বিশ্বামিত্ৰৰ লগে লগে তেওঁৰ যি ব্ৰহ্মদণ্ড আছে সেই ব্ৰহ্মদণ্ডৰে এই বশিষ্ঠৰ যি তেওঁৰ প্ৰতি কোব এই ব্ৰহ্মদণ্ডৰে তেওঁক যেনেকৈ কোব বসাবলৈ মাৰিবলৈ কোব দিবলৈ গ'ল সেই কোবটো বিশ্বামিত্ৰেও তেওঁ ব্ৰহ্মদণ্ডৰ দ্বাৰা নিবাৰণ কৰিলে। বিশ্বামিত্ৰে তাকো আহিলে দণ্ড পাতি অন্য কোবা কবি লগাই দেখুৱাতে। সেইদৰে তেওঁলোক দুইজনৰে এই ব্ৰহ্মদণ্ডৰ দ্বাৰাই ইজনে সিজনক কোব বহাবলৈ চাইছে, সিজনে মাৰে ইজনে তাক নিবাৰণ কৰে। এনেদৰে মহান যুদ্ধ আৰম্ভ হ'ল। এই ব্ৰহ্মদণ্ডৰ দ্বাৰা দুইজনে ইজনে সিজনক কোবোৱাৰ কাৰণে চেষ্টা কৰিলে। আনদিলে ঘনে ঘনে ভূমি লৰে। এইদৰে তেওঁলোকে ইজনে সিজনৰ লগত যেতিয়া যুদ্ধ কৰে, এই যুদ্ধত ইজনে সিজনৰ এই যিটো আন্দোলি মানে ইজনে খেদি যায় সিজনক খেদি যায়, ইজনে সিজনক খেদে, এনেকুৱা ধৰণৰ এনেকুৱা হৈ কৰোঁতে গোটেই পৃথিৱী লৰি যোৱাৰ নিচিনা হৈছে। তেওঁলোকৰ সেই খোজৰ ওপৰত গোটেই পৃথিৱী লৰি যোৱাৰ দৰে হৈছে। সাপৰ ঠিক কৰিয়া দণ্ডত দণ্ড কৰে। ইজনৰ এই ব্ৰহ্মদণ্ড সিজনক মাৰে, সিজনৰ লগে লগে তাক দণ্ড পাতি সেই ব্ৰহ্মদণ্ডৰে নিবাৰণ কৰে। তেনেকৈ এই যি ব্ৰহ্মদণ্ড এই দুই ব্ৰহ্মদণ্ড ইজনৰ ব্ৰহ্মদণ্ড সিজনৰ ব্ৰহ্মদণ্ড এনেকৈ লাগি লাগি এনেকৈ সাপ ঠিক এনেকৈ বিভিন্ন ধৰণৰ শব্দৰ উৎপত্তি হয়। অগণি কলিকা নিকালয় যাতে যা অন্যকাৰ শুনিয়া ব্ৰজতা। তেওঁলোকৰ এই ব্ৰহ্মদণ্ড ইজনৰ ব্ৰহ্মদণ্ড সিজনক লাগি পেলাই মানে জুই ফুৰিমতি হোৱাৰ নিচিনা হৈছে। ইমানেই কঠিন তেওঁলোকৰ ব্ৰহ্মদণ্ড, আৰু তেওঁলোকে ইমান মানে ইজনে সিজন ইমান হেৰি হিচাপে তেওঁলোকে আক্ৰমণ কৰিছে। গতিকে অন্য প্ৰহাৰ কৰন্তাবি দুই শান্তক চাই ক্ৰোধাদি কৰি দণ্ড ভাগি গৈলা দেখি কমণ্ডল ধৰি এৰাম দুয়োৰে কি তৰ্জি গৰ্জি বোলে বাৰ বুলি কমণ্ডল কৰান্ত আতকাৰ শব্দ ভৈল দুই লাগি ভূমিত পৰিল চূৰ্ণি স্বীকৃত ভাগি এৰাম কমণ্ডল নষ্ট ভৈল ধৰিল চোৱাৰি দুই শান্তকো কোব মাৰিল চপ চপ বস্ত্ৰ যেন আচাৰ ধুৱে ফৰ ফৰি লৰয়াতি পিঠি পৰা কৃষ্ণ 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 কৃষ্ণ।
অন্যে প্ৰহাৰ কৰন্ত বিপৰীত খণ্ড খণ্ড হৈ দণ্ড পৰিলা মহি। এইদৰে দুয়োজনে যেতিয়া এই ব্ৰহ্মদণ্ডলৈ ইজনে সিজনক কোব মাৰিবলৈ চেষ্টা কৰি আছে, এই দুই ব্ৰহ্মদণ্ডৰ যি ঘৰখন তাত মানে ব্ৰজপাতৰ দৰে মানে অগ্নিৰ কণিকা বাহিৰ হৈছে। কিছু সময়ৰ পিছত এই দুই ব্ৰহ্মদণ্ড যেতিয়া ইজনে সিজনক প্ৰহাৰ কৰোঁতে যে এই দুই ব্ৰহ্মদণ্ড ভাঙি টুকুৰা টুকুৰ হৈ মাটিত পৰি গ'ল। দুই হাত গছাই ক্ৰোধ দৃষ্টি কৰি দণ্ড ভাগি গৰিলা দেখি কমণ্ডল ফুৰি। যেতিয়াই ব্ৰহ্মদণ্ড দুইজনৰে ব্ৰহ্মদণ্ড যেতিয়া ভাঙি গ'ল, তেতিয়া দুইজনে ক্ৰোধান্বিত হৈ ইজনে সিজনক অতিশয় ক্ৰোধ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিলে আৰু ভাঙি থোৱাৰ লগে লগে তেওঁলোকে কমণ্ডলো ল'লে। কমণ্ডলোকে তেওঁলোকে অস্ত্ৰ হিচাপে লৈ ইজনে সিজনক আক্ৰমণ কৰিবলৈ উদ্যত হ'ল। দুয়োৰে শীতৰ যে বোলে শতবাৰ শুহ বুলি কমণ্ডলো কৰন্ত প্ৰহাৰ। যে দুইজনে ইজনৰ সিজনৰ প্ৰতি অতিশয় কটু বাক্য বুলি ক'বলৈ আৰম্ভ কৰিছে। যেনে দুইজনে যুদ্ধও কৰি আছে, কাজিয়াও কৰি আছে, তাৰ মাজে মাজে ইজনে সিজনক গালি পাৰি আছে, বিভিন্ন ধৰণৰ কথা কৈ গালি পাৰি আছে। দুয়োৰে শীতৰ যি বোলে শতবাৰ, বিভিন্ন প্ৰকাৰে তেওঁলোকে ইজনে সিজনক নানা ধৰণৰ কটু বাক্য প্ৰহাৰ কৰিছে। শুহ বুলি কমণ্ডলো কৰন্ত প্ৰহাৰ। এই কমণ্ডলো দুইজনে দুই হাতত কমণ্ডলো লৈ পেলাই ইজনে সিজনক মাৰিবলৈ উদ্যত হৈছে। শব্দ কৰিলে দুইকো লাগি ভূমিত পৰিল চূৰ্ণিকিত হৈ আগতি। যে দুইজনৰ প্ৰতি যেতিয়া সেই কমণ্ডললৈ আক্ৰমণ কৰিলে, এই কমণ্ডলৈ লাগি কি হ'ল, ঠাক কৰি এনেকুৱা শব্দ, এইটো শব্দ হৈছে দুইটা যেতিয়া এই কমণ্ডলৰ সৈতে এটা শব্দ হৈ পেলাই কি হ'ল, এই যি কমণ্ডলো দুইজনে দুই কমণ্ডলো ভাগি পৰিলে। কমণ্ডলো নষ্ট কৰিলে ধৰিলে ছোৱাৰী, দুহান কুকুব মাৰিলে লৰি। তেওঁলোকৰ বস্ত্ৰ তেওঁলোকে যেতিয়া ভাঙি গ'ল, তেওঁলোকৰ এই যি কমণ্ডলো, সেই কমণ্ডলো যেতিয়া ভাঙি গ'ল, তেনেকৈ উপায় নাই ইজনে সিজনে কি কৰিব তেতিয়া তেওঁলোকৰ ছোৱাৰী ল'লে। যে ছোৱাৰী লৈ পেলাই ইজনে সিজনক কোব মাৰিবলৈ আৰম্ভ কৰিলে। কেনেকে? চপ বস্ত্ৰ জনা আচৰই ধুবে, পৰপৰি লৰৈ এটি পিঠি পৰা কোবে। এইদৰে যেনেকে ধুবাসকলে এই কাপোৰ যেনেকে শিলৰ এই হেৰিয়াত আচাৰি যে যেনেকে ধুৱে, যে চপ বস্ত্ৰ জনা আচৰই ধুবে, যে ধুবাবিলাকে যেনেকে সেই কাপোৰ আচাৰে ইজনে সিজনক তেনেকে এই ছোৱালীৰ দ্বাৰা তেওঁলোকে ইজনে সিজনক কোব মাৰিবলৈ আৰম্ভ কৰিলে। ৰাম কোবৰ চুতত গৈলা ছোৱাৰী পাৰি, তাতে তুমিও ঋষি লগাই শিলন্ত জৰি। তুলি কৰৈ হাতে ধৰি, বগৰা বাগৰি কতো পৃথিৱীত পৰি। আজুৰি কতো বাহু চান্দি, কতো থিয় হৈয়া থাকে ভৰি ফান। ধোলাই ধোকৰ যেন দুৰ্জয় মিঠাই চপৰে দুয়ো হৱে ভূমি খাল। ভাৱন্ত দুয়ো ঋষি অপিৰিল ভাগৰ,
দুয়ো দুইকো এৰি পাছে অভৈলন্ত এৰাম কটু বেলি দুয়ো দেখি ভৈল সন্ধুখন অকুপ অপমানে দহে বশিষ্ঠৰ মন দহন কামুৰি দেন্ত আঙ্গুলিৰ ঠাৰ এবে চন্দ্ৰ সাপে তোৰ কৰো প্ৰতিকাৰ অমূৰ যজমান কবি ৰাজ্যৰ নিকালি দুখ দিলি নাম কৃষ্ণ কৃষ্ণ মাধৱ। এইদৰে যেতিয়াই তেওঁলোকে ইজনে সিজনক এই যি ব্ৰহ্মদণ্ড ভাঙিল, কমণ্ডলো ভাঙি চূৰ্ণীকৃত হ'ল, তেতিয়া তেওঁলোকে এই ছোৱালী লৈ পেলাই ইজনে সিজনক কোবাবলৈ আৰম্ভ কৰিলে। কোবৰ চুকতো গৈলে ছোৱালী উফাৰি, পাছে দুই ৰিকি লগাই লন্ত জৰাজৰি। এইদৰে কোবাওঁতে ইজনে সিজনক যেতিয়া এই ছোৱালীৰ সৈতে কোবাবলৈ আৰম্ভ কৰিলে, তেতিয়া সেই ছোৱালীও কি হ'ল মানে অতি হয় মানে ভাঙি ছিগি যোৱাৰ দৰে হ'ল। তেতিয়া এইদৰে সমস্ত যেতিয়া তেওঁলোকৰ ইজনে সিজনক আক্ৰমণ কৰাৰ সাধন সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হ'ল, তেতিয়া দুই ৰিকি লগাই লন্ত জৰাজৰি। তেতিয়া তেওঁলোকে সন্মুখা সন্মুখী হ'ল আৰু নিজৰ কি কৰিলে আন্দোলি কৰি হাতে হাতে ধৰি বাগৰা বাগৰি কতো পৃথিৱীত কৰি তেওঁলোকে সন্মুখা সন্মুখী হৈ পেলাই মানে অন্য কোনো সাধন নাপায়। তেতিয়া ইজনে সিজনৰ হাতে হাতে তেনেকৈ ইজনে সিজনক কোব মাৰে, সিজনে সিজনক কোব মাৰে। এইদৰেই তেওঁলোকে টানা আজোৰা কৰিছে, ইজনক সিজনে টানি লৈ যায়, সিজনে সিজনক টানি লৈ যায়। এনেকুৱা ধৰণে বিভিন্ন প্ৰকাৰে দুইজনৰে সেই যুঁজত লিপ্ত হৈ পৰিল। বাগৰা বাগৰি গোটেই পৃথিৱীত পৰি ইজনে সিজনক সাপৰি পেলাই এইজনে মাৰিবলৈ যায়, সিজনে সিজনক মাৰিবলৈ যায়। পৃথিৱীত এই ভূমিত পৰি পেলাই দুইজন বাগৰা বাগৰি কৰে। এইদৰে বিভিন্ন প্ৰকাৰে মানে দুইজনে দুটা সেন যেনেকে সেনে যুঁজ কৰে, তেনেকুৱা ইজনে সিজনৰ লগত যুঁজ আৰম্ভ কৰিলে। আজৰা আজৰি কৰো বাহু বাহু চান্দি, কতো থিয় হৈ থাকি কতো ভৰি ঠান্দি। এইদৰেই তেওঁলোকে বিভিন্ন প্ৰকাৰে এই হাতে হাতে ইজনে সিজনৰ হাতত ধৰে, সিজনে সিজনৰ বাহুত ধৰে। এনেকৈ দুইজনৰ লগত মানে যুঁজত লিপ্ত হৈ গ'ল। কতো থিয় হৈ থাকে কতো ভৰি ঠান্দি, ইজনে সিজনৰ ভৰিৰ লগত তেনেকৈ পাক ভৰাই কোনোবা সময়ত থিয় হৈ থাকে, কোনোবা সময়ত দুইজনে ইজনৰ ভৰিৰ লগত পাক দি পেলাই থাকে। এনেকৈ বিভিন্ন প্ৰকাৰে মানে খঙত দুইজনে উত্তাল হ'বলৈ যিজনে দুইজনে ইমান খঙত যেন তেওঁলোক হেৰি হৈ পৰিছে যে তেওঁলোকৰ কোনো ধৰণৰ হিতাহিত জ্ঞান নাই। তেওঁলোকে একমাত্ৰ ইজনে সিজনক মানে আঘাত কৰিবলৈ চেষ্টা কৰে বা মাৰিবলৈ চেষ্টা কৰিছে। দুইজনেই কম নহয়, দুইজনেই তপুবলত অতিশয় শক্তিশালী। গতিকে ইজনে কোনোজনক বলে পৰা নাই। ধুলাই ধূসৰ যেন দুৰ্জয় দুই মাল, জিঠাইতে পৰে দুই হৈ ভূমি খাল। এইদৰে দুটা মানে মাল যুঁজাৰুৱে যেনেকে যুদ্ধ কৰে, এই দুইজনেই তেনেকে দুটা মালৰ দৰে মানে তেওঁলোকে ইজনৰ লগত সিজনে যুদ্ধ কৰিছে। আৰু তেওঁলোকৰ ভৰি য'ত পৰে তাত এই ভৰি পৰা জেগাখিনি খাল হৈ যায়। ইমানেই দুৰ্জয় হিচাপে তেওঁলোকে ইজনে সিজনৰ লগত যুদ্ধ কৰি আছে। কুফাৱন্ত দুই ৰিকি পিৰিল ভাগৰ, দুয়ো দুই এৰি পাছে পৰ্যন্ত অন্তৰ। এইদৰে যথেষ্টখিনি সময় যেতিয়াই যুদ্ধ কৰি আছে তেওঁলোকে,
যুদ্ধ কৰোঁতে দুইজনেই ভাগৰু হৈ পৰিছে। কিমান সময় যুদ্ধ কৰিব? কাৰণ দুইজনে খঙাত উত্তাল হৈ পেলাই ইজনে সিজনক বিভিন্ন প্ৰকাৰে আক্ৰমণ কৰি মাটিত বাগৰি পৰি বা হাতে হাতে বাহুৱে বাহুৱে ধৰাধৰি কৰি পেলাই কিমান সময় যে যুদ্ধ কৰিছে। এইদৰে যুদ্ধ কৰোঁতে তেওঁলোক দুইজনেই ভাগৰি পৰিছে। ফুফাওঁতে দুই দেখি পিৰিল ভাগৰ যে দুইজনে মুখৰ পৰা ফুফাবলৈ আৰম্ভ কৰিছে। তেনেকুৱা ভাগৰত আমি সমস্তই আমাৰ মুখৰ পৰা ভাগৰুৱা শব্দ ওলাই। তেনেকৈ দুইজনে এই ভাগৰুৱা হৈ পেলাই দুইজনে ফুফাবলৈ আৰম্ভ কৰিলে। দুইকো এৰি পাছে ধৰিলন্ত আন্তৰ। তেতিয়াই ইজনে সিজনক এৰি পেলাই অকণমান সময়ৰ কাৰণে হ'লেও আঁতৰি গৈছে। যে ইজনে সিজনৰ পৰা অকণমান হ'লেও আঁতৰি গৈছে। কাৰণ দুইজনে ভাগৰুৱা হৈছে যুদ্ধ কৰিবলৈ আৰু তেওঁলোকৰ শক্তি নোহোৱা হৈ গৈছে। গতিকে তেওঁলোকে আঁতৰি গ'ল। কৌতুবিলে দুয়ো দেখি ভৰিলা সন্তোষখন, পূপে অপমানে ধৰে বশিষ্ঠৰ মন। যে এইদৰে যে দুইজন দেখিয়ে বশিষ্ঠ আৰু বিশ্বামিত্ৰ দুইজনে অকণমান ভাগৰুৱা হৈ পেলাই ইজনে সিজনৰ পৰা আঁতৰি গৈছে। যে কূপে অপমানে ধৰে বশিষ্ঠৰ মন। তেতিয়া আৰু তেওঁ যেতিয়াই বিশ্বামিত্ৰই তেওঁ বিভিন্ন প্ৰকাৰ আক্ৰমণ কৰিলে, তেওঁ বিশ্বামিত্ৰৰ প্ৰতি তেওঁৰ মনটো এনেই কুপিত হৈ আছে। তাতে তেওঁক লগত এনেকৈ ধৰে যুদ্ধ কৰাত তেওঁ বশিষ্ঠ অতিশয় অপমানে তেওঁ জ্বলি পৰি উঠিছে। কৃষ্ণ দশনো কামুৰি দন্ত আঙুলিৰ ধাৰ, এৱে চন্দ্ৰ কাপে চিকাৰ। তেতিয়াই দাঁত মুখ কামুৰি পেলাই তেওঁ আঙুলি জোকাৰি এই বিশ্বামিত্ৰৰ প্ৰতি ক'বলৈ আৰম্ভ কৰিলে। যুঁজত যেতিয়া তেওঁলোকে নোৱাৰিলে, ইজনৰ সিজনৰ যুঁজত যেতিয়া নোৱাৰিলে, তেওঁলোকৰ এই তপোবলৰ সহায় ল'বলৈ আৰম্ভ কৰিলে। দশনো কামুৰি দন্ত আঙুলিৰ ধাৰ, এৱে চন্দ্ৰ কাপে তোৰ সৰু প্ৰতিকাৰ। যিজনে যেতিয়া বশিষ্ঠই দেখিলে যে ইয়াকতো আৰু শাৰীৰিক শক্তিৰ দ্বাৰা বলে নোৱাৰোঁ, মোৰ যিমান শক্তি তেওঁৰ সিমানেই শক্তি। গতিকে তেওঁ যে দাঁত মুখ কামুৰি আঙুলি টুৱাই তেতিয়া বিশ্বামিত্ৰৰ প্ৰতি ক'বলৈ কয় যে এৱে চন্দ্ৰ কাপে তোৰ সৰু প্ৰতিকাৰ। সেইটো চন্দ্ৰসাপ যি সাপ দিম মই এতিয়া তোকতো আৰু মই বলে নোৱাৰিলোঁ, গতিকে তোক এতিয়া সাপৰ দ্বাৰা মই তোক এতিয়া এই শাস্তি দিবলৈ চেষ্টা কৰিলে। মূৰ যজমানক বিকিলি চেণ্ডালত, ৰাজ্যৰ নিকালি দুখ দিলা নামত। মোৰ যি যজমান, যি মোৰ এই জীৱিকাৰ যি উপায়, মোৰ একান্ত যিজন শিষ্য, মই তেওঁলোকৰ দ্বাৰাই মই প্ৰতিপালিত হৈ থাকোঁ। গতিকে কি হ'ল, মূৰ যজমানক বিকিলি কৰি মোৰ সেইজন যজমান যিজন মোৰ একান্ত শিষ্য, তেওঁ ইমান ৰাজ্যৰ পৰাতো উলিয়ালি বাহিৰ কৰিলে, আৰু তেওঁক দক্ষিণাৰ কাৰণে তেওঁ চণ্ডালতো তই বিক্ৰী কৰালি। গতিকে তেওঁ চণ্ডাল হৈ যাবলগীয়া হ'ল তোৰ এই কৰ্মৰ কাৰণে। গতিকে যে ৰাজ্যৰ নিকালি দুখ দিলি নানামতে তই তেওঁক ৰাজ্যৰ পৰা উলিয়াই ইমান যে দুখ দিলে, খাব নাপায়, ভোকে লঘোণে থকা চণ্ডালত তই বিক্ৰী কৰিলে। গতিকে কিমান তই মোৰ তই অনিষ্ট কৰিছ। গতিকে এইটো দিছে মই চন্দ্ৰপাত দিম বুলি পেলাই আৰম্ভ কৰিছে। অৰে বিশ্বামিত্ৰ কিনো চিন্তিলি অনিষ্ট, মোৰ সাপে হয় দিবক চতক পাপিষ্ঠ। এহি বুলি মৌন হুয়া থাকিল বহি, শুনি তোৰে জলি গল বিশ্বামিত্ৰৰি।
মুতাদেৱে আছে ঘোৰ তপস্যাৰ বল অশুন অৰে বশিষ্ঠটো হপদি ফল মুকৰে সাপি এৰাই যায় দে তোৰ বাপে খৰালি চতক তই হইবি মোৰ সাপে দুই দুহান্ত পকাপি ইলন্ত মনে পুৰ চন্দ সাপ আঁকি মিলিল খনে এৰাম ঋষি গুচি ভৈলা দুয়ো ভয়ংকৰ পক্ষী অমেৰু মণ্ডলৰ সম দুহান্ত খৰালি বশিষ্ঠ ভৈলা বিশ্বামিত্ৰ ফুট ফুট মেলি ঢুকি পাৱন্ত আমি গৰ্ভক দেখি পাতাল ভৱান দুহান্তৰ শৰীৰৰ শুনিও প্ৰমাণ কৃষ্ণ 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 এইদৰে যেতিয়াই শাৰীৰিক বলৰ দ্বাৰা ইজনে সিজনক পৰাস্ত কৰিব নোৱাৰিলে তেতিয়া তেওঁলোকৰ যি তপোবল সেই তপোবলৰ সহায় ল'বলৈ আৰম্ভ কৰিলে। অৰে বিশ্বামিত্ৰ কিন্তু চিন্তিলে অনিষ্ট মূৰ চাপে হৈবি বক চতক পাপিষ্ঠ লগে লগে বশিষ্ঠই বিশ্বামিত্ৰৰ প্ৰতি চন্দ্ৰ সাপ দিবলৈ আৰম্ভ কৰিলে। তেওঁৰ যি তপোবল সেই তপোবলৰ জোৰতে তেওঁক সাপিবলৈ তেওঁ উদ্যত হ'ল আৰু কি ক'লে যে মূৰ সাপে হৈ বক চতক পাপিষ্ঠ যে তই বক চৰাই হবি, বক চৰাই তই হবি, মই তোক সাপ দিছোঁ এই বোলে তেওঁ এই বুলি মৌন হৈয়া থাকিলন্ত বহি কোনে কোনে জ্বলি গ'ল বিশ্বামিত্ৰ দেখি। যেতিয়াই বিশ্বামিত্ৰই দেখিলে তেওঁক বশিষ্ঠই তপোবলৰ দ্বাৰা তেওঁক বক পক্ষী হ'বৰ কাৰণে সাপ দিছে, তেওঁ অতিশয় জ্বলিয়ে পৰি গ'ল। কাৰণ তেওঁ তপোবলত কম নহয়, বশিষ্ঠ যেনেকৈ তপোবলত অতিশয় বলিয়ান, তেওঁ তেনেকেই তপোবলত তেওঁ বলিয়ান, তেওঁলোক শক্তি আছে তপোবলৰ। গতিকে যেতিয়াই তেওঁ বশিষ্ঠই বক পক্ষী হ'বৰ কাৰণে তেওঁক সাপ দিলে লগে লগে তেওঁ অতিশয় ক্ৰোধত জ্বলি পৰি উঠিল। মূৰ্ত যে আছে ঘোৰ তপস্যাৰ বল পুনৰ বশিষ্ঠ ভোক দিওঁ ফল, যে সেই বশিষ্ঠ দেখি তই মোক তপোবলৰ দ্বাৰা যেনেকৈ বক পক্ষী হ'বৰ কাৰণে সাপ দিছ, তেওঁ সেইদৰে মোৰো তপস্যাৰ বল আছে। গতিকে সেই তপস্যা যি বল মোৰ সাধন কৰিছোঁ তাৰ মই তোক প্ৰমাণ দিওঁ। শুন এতিয়া সোণৰে বশিষ্ঠ তোক দিওঁ ফল, ইয়াৰ দ্বাৰা তই যেনেকৈ মোক বক পক্ষী হ'বলৈ সাপিছ, সাপ দিলে তেনেকৈ তোকো মই এতিয়া সাপ দিম। মোকে সাপে এৰাই যাইবে তোৰ বাপে খৰালি চতক তই হৈবি মোৰ সাপে। যে তই মোক সাপ দি পেলাই তই কৌশলত যাবলৈ মানে তই এনেই যাব পাৰিম বুলি ভাবিছ, তোৰ বাপেৰেও সেইখিনি হ'ব কৰিব নোৱাৰে। গতিকে তই যেনেকৈ মোক সাপ দিলে বিশ্বামিত্ৰক এই বক পক্ষী হ'বৰ কাৰণে সাপ দিলে, তেতিয়া বিশ্বামিত্ৰই ৰৈ নাথাকিল, তেওঁ তেতিয়া বশিষ্ঠৰ প্ৰতি
সকলোৱে আপুনি যে তোৰ যেনেকে এইটো প্ৰবল আছে তেনেকে মোৰো তপস্যাৰ বল মই অৰ্জন কৰি থৈছোঁ, গতিকে ইয়াৰ দ্বাৰা তোক মই মোক যেনেকে তই সাধিছ তাৰ মই উচিত ফল তোক দিম। তই ভাবিছ নেকি যে মোক সাপ দি পেলাই তই এনেই যাব পাৰিবি? গতিকে তইও মোৰ সাপৰ ফলত কি হবি? খৰালি পক্ষী হবি। তইও খৰালি চুতক এই মোৰ সাপৰ কাৰণে তই খৰালি পক্ষী তই হবি। দুই দুহান্ত কাপিলান্ত কোপমনে ঘোৰ চন্দক সাপ আঁকি মিলিলতে খনে। যেতিয়া ইজনে সিজনৰ প্ৰতি টকুবলৰ দ্বাৰা এই সাপ দিবলৈ আৰম্ভ কৰিলে শিষ্যই বিশ্বামিত্ৰক ক'লে তই বক পক্ষী হবি। আৰু বিশ্বামিত্ৰই লগে লগে তেওঁক বশিষ্ঠই ক'লে যে মোৰো তপস্যাৰ বলত তই মই তোক সাপ দিছোঁ, তই খৰালি পক্ষী হবি বা খৰালি চতক হবি। এইদৰে দুইজনৰ প্ৰতি ঘোৰ চন্দ্ৰ সাপ বা সাপ দিবলৈ আৰম্ভ কৰিলে। ইৰিষি গুচি দুই ভৰিলা ভয়ংকৰ পক্ষী মেৰুমণ্ডলৰ সমদুহান্তক লক্ষী। যে লগে লগে দুইজনে অতিশয় বৃহৎ আকাৰৰ দুইটা যে বক পক্ষী আৰু খৰালি পক্ষী হৈ পৰিলে। ঋষি গুচি তেওঁলোকে পক্ষীৰ ৰূপ ধাৰণ কৰিলে। এজন বিশ্বামিত্ৰ হ'ল বক পক্ষী আৰু বশিষ্ঠ হ'ল খৰালি পক্ষী। মেৰুমণ্ডলৰ সমদুহান্তক লক্ষী। দুইজনে ইমানেই বৃহৎ আকাৰৰ হৈ যে মেৰুমণ্ডলখনত দুইজনক তেনেকুৱাই দেখা গ'ল। খৰালি বশিষ্ঠ ভৈলা বিশ্বামিত্ৰ বক ঠুট গোট মেলি ধুতি পাৱন্ত স্বৰ্গক। ইমানেই তেওঁলোকে মানে বৃহৎ আকাৰৰ এই দুই পক্ষী হ'ল খৰালি পক্ষী আৰু বক পক্ষী, যে তেওঁলোকৰ ঠোঁটৰ দ্বাৰা গোটেই স্বৰ্গ ঢুকি পোৱাৰ দৰে যে ইমান এক বৃহৎ আকাৰৰ দুইজনে এই আকাৰ তেওঁলোকে পালে। হামিতে গৰ্ভক দেখি পাতাল সমান দুহান্তৰ শৰীৰৰ কোনেও প্ৰমাণ। যে এই দুইজনৰ এই দুইটা শৰীৰ যে ইমানেই বৃহৎ আকাৰৰ দুটা পক্ষী হ'ল যে এই তেওঁলোকৰ এই শৰীৰৰ এক উপমা দিছে ইয়াত। এই উপমাটো আমাৰ যে এই শৰীৰৰ এটা উপমা বা প্ৰমাণ তেওঁলোকৰ কিমান বৃহৎ শৰীৰৰ সেই সম্পৰ্কে এতিয়া আমাক পদবন্ধে ক'ব। কৃষ্ণ কৃষ্ণ। বশিষ্ঠ খৰালি আতি দেখিয়া প্ৰচণ্ড পাখিৰ চাটতে মেঘ খণ্ড সমুখে ৰহিলা দুয়ো যুদ্ধ সমৰ্থ শৰীৰে ঢাকিলে ফুল মাখৰ যে পথ। বিশ্বামিত্ৰ বকদে খন্তে লাগে ভূমিত থাকিল গলে লংঘিল চব্বিশ মাহৰ পথ জুৰিলা শৰীৰে তল বল পৰৈ মহি শতক ধীৰে ভৈলন্ত সমুখ দুয়ো পক্ষী মহাকৃপে তেজন্ত যাত্ৰা কয়াতি পৰময় তুপে। এৰাম প্ৰলয় কালৰ যেন মেঘৰ সম্বাদ স্বৰ্গত শুনিয়া সবে ভৈলানি
পৃথিৱীৰ লোকৰ নত দিলে তাল চহকীয়া গৈ কবে সৱদয়াল এৰাম কিবা ভৈল বুলি আছে সন্তবি মৰিষি দিব্য দৃষ্টি দেখন্তজ জান্তজ এইদৰে দুইজন ঋষিয়ে ইজনক সিজনক খাপি দুইজনে এক বৃহৎ আকাৰৰ বক পক্ষী আৰু চটক এই শৰালী পক্ষী হ'ল। এতিয়া বশিষ্ঠ শৰালী আদি দেখিও প্ৰচণ্ড পাক্ষীৰ চাটতে যেনে মেঘ হয় খণ্ড খণ্ড। যে বশিষ্ঠ ঋষি এই বিশ্বামিত্ৰৰ খাপত অতিশয় বৃহৎ আকাৰ শৰালী পক্ষী হ'ল। যে অতিশয় বৃহৎ আকাৰৰ দুৰ্দান্ত পাখিৰৰ চাটতে যেন মেঘ হয় খণ্ড খণ্ড। ইমান এই মানে বৃহৎ আকাৰৰ যে তেওঁৰ পাখিৰ যি বা তাত এই আকাশত থকা মেঘ খণ্ড খণ্ড হৈ ভাঙি পৰে। সন্মুখে ৰহিলে দুয়ো যুদ্ধক সমৰ্থ শৰীৰে ঢাকিল 16 মাসৰ যে পথ। যে এই দুইজনেই যুদ্ধৰ কাৰণে পুনৰ সাজু হ'ল। তেওঁলোকে মনুষ্য শৰীৰে যেতিয়া নোৱাৰিলে তেতিয়া দুইজনে দুইজনক কাপি বৃহৎ আকাৰৰ দুই পক্ষী হৈ পেলাই দুইজনে যুদ্ধৰ কাৰণে আগবাঢ়ি কি হ'ল যুদ্ধ শৰীৰে ঢাকিলে 16 মাসৰে যে তেওঁলোকৰ যি শৰীৰ সেই শৰীৰৰ যিটো চাহ সেই চাহটি যে 16 মাহৰ পথ যে 16 মাহ গ'লেহে তেওঁলোকৰ এই শৰীৰৰ যি তেওঁলোকৰ যি চাহ পৰিছে সেই চাহটো অতিক্ৰম কৰিবতে যে ইমানেই বৃহৎ আকাৰৰ দুইজনৰ শৰীৰ। বিশ্বামিত্ৰ বকক দেখোঁতে লাগে ত্ৰাস ভূমিত থাকিল গ'লে লংঘিল আকাশ। যে এই বিশ্বামিত্ৰ যেতিয়া এই বশিষ্ঠ ঋষিৰ খাপত বক পক্ষী হ'ল, তেওঁৰ বক পক্ষীটো তেওঁ যিটো এই আকাৰ সেইটো দেখিলেই অতি ভয় লগা মানে এক আকাৰ হৈছে। যে ভূমিতে থাকিল গ'লে লংঘিল আকাশ। তেওঁ ভৰি দুটা সেই বক পক্ষীৰ ভৰি পৃথিৱীত আছে যিটো তেওঁ এই যি ঠোঁট তেওঁ এই তেওঁ গোটেই শৰীৰটো তেওঁ আকাশ মানে চোৱাৰ দৰে হৈছে যে ইমানেই এক বৃহৎ আকাৰ। 26 মাসৰ পথ জুৰিলা শৰীৰে তল বল কৰৈ মহিষত কৰভিৰে। এইদৰেই তেওঁৰ এই যিটো শৰীৰ সেই শৰীৰটোৱে প্ৰায় 26 মাহৰ 26 মাহৰ পথ এই বক পক্ষীটোৰ মানে শৰীৰে গোটেই আৱৰি ধৰিছে। তলবলৈ কৰৈ মহিষত কৰভি। এই দুই যি বৃহৎ আকাৰ পক্ষী এই বৃহৎ আকাৰ পক্ষীৰ ভয়ত গোটেই পৃথিৱী মানে কঁপি উঠিছে। যে দুইজনৰ যিটো শৰীৰৰ ভৰ সেই শৰীৰৰ ভয়ত গোটেই পৃথিৱী কঁপি উঠাৰ দৰে হৈছে। ভৈলন্ত সমুখ দুয়ো পক্ষী মহাকূপে তেজন্ত আতাসৱাতি পৰম আতুপে। দুইজনেই যেতিয়া যুঁজৰ কাৰণে সন্মুখী হৈছে। তেওঁলোকৰ মনত ইমানেই যে শত্ৰুতা ভাৱাপন্ন দুইজন যদিও ঋষি তেওঁলোক শুদ্ধ সত্য হ'ব লাগিছিল, কিন্তু এই যি খং নামে চাণ্ডাল এই খঙৰ ভমকত দুইজনে নিজৰ যি অস্তিত্ব সেই অস্তিত্ব পাহৰি গৈ পেলাই এতিয়া তেওঁলোকে ঋষি হিচাপে যি মানুহ হিচাপে যিটো যুদ্ধ সেই যুদ্ধত ইজনে সিজনক বোলে নোৱাৰি এতিয়া দুইজনে ইজনে সিজনক খাটি এক ভীষণ আকাৰ এই চটক পক্ষী আৰু বক পক্ষী হৈ পেলাই দুইজনৰ প্ৰতি মানে ক্ৰোধত
অতিকৈ ক্ৰোধান্বিত হৈ পেলাই যুঁজি দিবৰ কাৰণে সাজু হৈছে। ভৈলন্ত সমুখত এই পক্ষী মহাকূপে তেজন্ত আটা পাৰি পৰম আতপে। অতিকৈ ক্ৰোধান্বিত হৈ দুইজনৰ প্ৰতি বিভিন্ন ধৰণে মানে হেৰি কৰি পেলাই তেওঁলোকে যুদ্ধলৈ সাজু হৈছে। প্ৰলয় কালৰ যেন মকৰ সম্বাদ স্বৰ্গতো শুনিয়া হবু হৈ জানি খবৰ যে এই যি তেওঁলোকৰ এই যুঁজৰ যি আগমন মানে যুঁজৰ কাৰণে তেওঁলোকে সাজু হৈছে, তেওঁলোকৰ এই বিৰাট মানে আকাৰ স্বৰ্গতো শুনিয়া হবু হৈ জানি খবৰ। এই ধৰণে তেওঁলোকৰ এই যুঁজৰ কথা স্বৰ্গত যেতিয়া শুনিছে সকলোৱে মানে কোনো ধৰণৰ কাৰো মাত ভুল নোহোৱা হৈ পেলাই সকলোৱে মানে দিশগতি হৈ পেলাই ৰৈ আছে। পৃথিৱীৰ লোকৰ কৰ্ণত দিলা তাল চমুকীয়া কৰিলে সবে শব্দ আস্থাল। তেওঁলোকৰ যি এই যুদ্ধৰ কাৰণে তেওঁলোক দুইজন সাজু হৈছে, তেওঁলোকৰ এই ভৰত হৰিৰ ভৰত তেওঁলোক গোটেই পৃথিৱী দৌৰি উঠিছে আৰু তেওঁলোকৰ যি শৰীৰৰ পৰা যি শব্দ ওলাইছে সেই শব্দৰ ফলত যে পৃথিৱীৰ যিসকল লোক আছিল সকলোৰে কাণত তাল হাল লগাই দিলে। কাণ তাল মাৰি যোৱাৰ দৰে এই তেওঁলোকৰ যি শব্দ এই দুই পক্ষী আৰু শৰালী পক্ষী এই শব্দ সকলোৰে পৃথিৱীৰ কাণ তাল আপাল হ'ল। সকলোৱে শব্দ সকলোৱে মানে আচৰিত হৈ গ'ল যে কি শব্দ আহিছে এইটো, ইমান যিখন শব্দ আমাৰ কাৰণ তাল মাৰি যোৱাৰ দৰে শব্দ হৈছে। এইদৰে পৃথিৱীখন মানে হেৰি এই শব্দৰ আস্ফালিত হৈ পৰিছে। গতিকে সকলোৱে আচৰিত হৈ পেলাই মানে তেওঁলোকে এই শব্দটো ক'ৰ পৰা আহিছে তেনেদৰে তেওঁলোকে যে কিবা ভৰিলে বুলি আছে অন্ত বিমৰিষি দিব্য দৃষ্টি দেখন্ত যোজন্ত দুই ঋষি। এইদৰে তেওঁলোকে যেতিয়া এই পৃথিৱীৰ লোকসকলে ক'ৰ পৰা ইমান ভীষণ শব্দ আহিছে সেইটো ওপৰ যেতিয়া চায় তেতিয়া দেখি ল'লে দিব্য দৃষ্টি দেখন্ত যোজন্ত দুই ঋষি। এই সকলোৱে দিব্য দৃষ্টিৰে দেখিছে যে এই যি দুই বক পক্ষী আৰু চটক পক্ষী এই শৰালী পক্ষী আৰু বকে যুঁজ কৰি আছে, কিন্তু ইয়াত দিব্য দৃষ্টিৰে লোকসকলে দেখিছে যে দুজন ঋষিয়েহে এইদৰে যুদ্ধ কৰি আছে। কৃষ্ণ 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 কৃপালো আই হয় আই ইমানতে দোহাই দিওঁ দেই কৃষ্ণ 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 ৰাম পৃথিৱীৰ লোকৰ কৰ্ণত দিলে তাল চমকীয়া গৈল সবে শব্দ ৰাম কি ভইলা বুলি আছাহ অন্ত মৰিষি দিব দৃষ্টি দেখন্ত যন্ত হৰি ৰাম 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 কৃষ্ণ 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 জয় ৰাম জয়